ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৫ নং পাঠত থকা মাকনৰ চিঠি নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ১ ক মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মিস্ত্ৰীজনে তেওঁ কৰা কামৰ বাবদ পাব লগা টকাৰ হিচাপখিনি কাগজ এখনত লিখি প্ৰধান শিক্ষকক দিলে। খ মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মিস্ত্ৰীজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল। গ প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে কি ভাবিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে ভাবিলে, ঘৰত দেখোন তাইও কাম কৰি মাকক সহায় কৰি দিয়ে, তাইও তেনেহ'লে মাকৰ পৰা পইচা বিচাৰিব পাৰে। ঘৰটোত দিয়া আছিল যে কামবোৰৰ বাবে মাকনে মাকৰ পৰা কি বিচাৰিছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে কামবোৰৰ বাবে মাকনে মাকৰ পৰা বাচন ধোৱাৰ বাবে এটকা আৰু ঘৰ সৰাৰ বাবে 2 টকা, মুঠতে 3 টকা বিচাৰিছে। 2 নম্বৰ ক্ৰিয়াকলাপটোৰ কটোত দিয়া আছিল যে স্কুলৰ পৰা আহি মাকনে কি কি কৰিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে স্কুল ছুটিৰ পাছত মাকন ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে। ৰাহি হোৱা বস্তুখিনি ঢাকি ঢুকি সামৰি থলে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি অতালে। তাৰ পাছত মাকন নিজৰ পঢ়া মেজলৈ গ'ল। খটো দিয়া আছিল যে মাকে চিঠিত মাকনৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাকে চিঠিত মাকনক তুলি তালি 8 বছৰীয়া কৰা, কাপোৰ কানি ধুই দিয়া, ৰান্ধি বাঢ়ি খুওৱা, বেমাৰত টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰা আদি কামৰ হিচাপ দিছে। গটো দিয়া আছিল মাকৰ চিঠিখন পঢ়ি মাকনে কি কি শিকিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাকৰ চিঠিখন পঢ়ি মাকনে কিদৰে ডাঙৰ বা সৰুলৈ চিঠি লিখিব লাগে সেয়া শিকাৰ লগতে নিজৰ ঘৰখনত কৰা কামৰ বাবে যে পইচা বিচাৰিব নালাগে সেই কথাও ভালদৰে শিকিলে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা? ক মাৰালৈ, মানে মাৰলৈ লিখিলে আমি কি লিখিম? পূজনীয়া বা শ্ৰদ্ধা তেনেকৈ সম্বোধন কৰি লিখিব লাগিব। খ দেউতাৰালৈ, মানে দেউতালৈ লিখিলে আমি কি লিখিম? পূজনীয় বা শ্ৰদ্ধেয়। গ সৰুলৈ সম্বোধন কৰি লিখিব হ'লে আমি মৰমৰ বুলি লিখিম। ঘ বন্ধুলৈ লিখিলে আমি প্ৰিয় বুলি লিখিম। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে ঠিকনাত কি কি লিখিব লাগে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঠিকনাত যালৈ চিঠি দিয়া হয় তেওঁৰ নাম, গাঁও বা নগৰৰ নাম, ডাকঘৰ, জিলাৰ নাম আৰু পিনক'ড সম্পূৰ্ণকৈ লিখিব লাগে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা খামৰ ওলোটা পিঠিত যিজনে চিঠি লিখে তেওঁৰ নাম ঠিকনা লিখিব লাগে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে চিঠি কেনেকৈ পঠিয়াব লাগে লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা ডাকঘৰৰ জৰিয়তে চিঠি পঠিয়াব খুজিলে চিঠিখন খামত ভৰাই আঠা লগাই খামৰ ওপৰত যালৈ পঠিওৱা হয় তেওঁৰ ঠিকনা লিখিব লাগে। লগতে খামৰ ওপৰত ডাক টিকট লগাই ডাক বাকচত ভৰাই থৈ আহিব লাগে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উদাহৰণটো পঢ়া। ইয়াতে এটা উদাহৰণ দিয়া আছে, সেইটো পঢ়িব দিছে। উদাহৰণটো আছে ৰণ, আগত খালী ৰখা আছিলে, তাত আমি কিবা বহাব লাগে। ধৰা স্ম ইপিনে দেখিছা বহাই দিছে, এয়া হ'ল স্মৰণ।
তেনেদৰে খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়ো আহা। তেনেদৰে ইয়াতো খালী ঠাইবোৰ আছিলে, মই ইয়াতে যুক্তাক্ষৰবোৰ লিখি দিছোঁ। তেনেকৈ যুক্তাক্ষৰবোৰ বঢ়াই পঢ়িব দিছে। ইয়াত স্মেষ্ম এইটো কি হ'ল বিস্ময়, তেনেকৈ এইটো বিস্ময়টো দিয়া আছিল। ইয়াতে আমি ইয়াত বঢ়াই দিম, এইটো বিস্মিত, তেনেকৈ স্মাৰক তেনেকৈ হ'ল। এইটো পঢ়িলে প্লাৱন তেনেকৈ হৈ আছে, এইটোত আমি বঢ়াব লাগিছিল, মই বঢ়াই দিছোঁ। এইটো হ'ল প্লাম, প্লেগ তেনেকৈ ধৰণৰ। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা এইবোৰ আৰু নিজেও পঢ়িবা। তলৰ বাক্যত চিন দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। তলত এই বাক্যবোৰ দিয়া আছে, এই বাক্যবোৰৰ কিছুমান শব্দৰ তলত কি দিয়া আছে, চিন দিয়া আছে, আণ্ডাৰলাইন কৰা আছে। মানে এই শব্দৰ তলত আস্তনা আছে, দেখিছা তোমালোকে। এইপিনে আগফালৰ, বন্ধ, কাষতে, সৰু, টান, নোৱাৰি, বেজাৰ, তেনেকৈ এই শব্দবোৰত তলতে চিন দিয়া আছে, আণ্ডাৰলাইন কৰা আছে। এই শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগে আমি। ইয়াত চাইছোঁ, স্কুলৰ পৰা আহি ৰীতাই দেখিলে যে ঘৰৰ আগফালৰটোত আণ্ডাৰলাইন কৰা আছিল। তো সেইকাৰণে প্ৰথমত আমাক কৈ দিছে, চোৱা, পাছফালৰ তেনেকৈ লিখিছে, পাছফাল। আগফালৰ বা আগফালৰ বিপৰীত শব্দটো হ'ব পাছফাল। ঠিক তেনেকৈ দুৱাৰখন বন্ধ তেনেকৈ লিখা আছিল, বন্ধটোত আকৌ আণ্ডাৰলাইন কৰা আছিল, অৰ্থাৎ তলত আঁচ দিয়া আছিল। তো বন্ধ হ'লে এইটো কি হ'ল, খোলা লিখিছোঁ ইয়াতে, হৈ আছে। লৰালৰিকৈ তাই আৰু কাষতে, ইয়াতে কাষতে এই শব্দটোৰ তলত আণ্ডাৰলাইন কৰা আছে। তো কাষতে উল্টাটো হ'ব আঁতৰত, কাষত মানে আঁতৰত, তেনেকৈ উল্টাটো আঁতৰত হ'ব কাষৰ। ঠিক তেনেদৰে ইয়াত বাওটো দি আছে, বাওটোৰ উল্টা হ'ব সু, ইয়াত সৰুৰ উল্টা হ'ব ডাঙৰ। ইয়াত দি আছে টানৰ উল্টা হ'ব ঢিলা, তেনেকৈ নোৱাৰি, তেনেকৈ ইয়াৰ উল্টাটো হ'ব পাৰি। নাপাবৰ উল্টাটো হ'ব পাব, বা বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব পাব। বেজাৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব আনন্দ। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠটো পঢ়ি পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি নিজৰ বহীত লিখা। পাঠটো পঢ়িলে বা নিজেও চালে তোমালোকে পাবা এইবোৰ। ইয়াতে উদাহৰণ দিয়া আছিল, লৰালৰি এইটো দিয়া আছিল, বাকীবোৰ জুৰীয়া শব্দ আমি বিচাৰি পেলাই লিখিব লাগিছিল। মই ইয়াতে লিখি দিছোঁ, যেনে ধৰা ঢাকি ঢুকি, খা খবৰ, তুলি তালি, কাপোৰ কানি, কুশল মংগল, তেনেদৰে। তো তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা, ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।